নমস্কাৰ আপোনালোকে চাইছে অৰুণোদয় অসমৰ দিবলৈছে মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ এবাৰ সোণাপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হৈছে আৰু সোণাপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা কিছু সময় পূৰ্বে সোণাপুৰৰ বৰখাটৰ কাৰ্তিক মন্দিৰৰ সমীপত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা উজনিৰ পৰা গুৱাহাটী অভিমুখী AS01 FU 0619 নম্বৰ এখন তীব্ৰবেগী ব্ৰিজাৰ খুন্দাত গুৰুতৰভাৱে আহত হয় একে দিশে আহি থকা এজন লোক আৰু ইয়াৰ পাছতে উত্তপ্ত হৈ পৰে পৰিৱেশ গুৰুতৰভাৱে আহত লোকজনক স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ সোণাপুৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ইতিমধ্যে লোকজনৰ মৃত্যু হোৱা বুলি আৰক্ষীৰ সূত্ৰে জানিবলৈ দিয়ে মৃত লোকজনৰ নাম মৃদুল বৰ্মন আৰু তেওঁৰ বয়স হৈছিল 32 বছৰ লোকজনৰ ঘৰ সোণাপুৰৰ বাৰুৱাবাৰীত বুলি জানি পৰা গৈছে ঘটনাস্থলীত সোণাপুৰ যান-বাহন আৰক্ষী উপস্থিত হৈ ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন আৰু চালকৰূপী মহিলা আৰু পুত্ৰক থানালৈ লৈ আহে নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম গাড়ী এখন চলাই আহিছে গাড়ী এই হাইৱে ৰোড লিমিটেড আছে এটা অভাৰ মানে 100 কি আপোনাৰ 80 to 100ৰ স্পীডত গাড়ীখন চলাই আহিছে একেবাৰে দূৰৰ পৰাই আহিছে চুচৰাই লৈ আনিছে যিটো স্পীডত আহি চলাইছে আৰু এই তিনিটাগৰাকী চলোৱা বুলি কৈছে কিন্তু কথাটো হ'ল কি যি ধৰণৰ তেখেতসকলৰ ভাষ্য মানুহ এজন মৰি গ'ল তাৰ পাছতো উদণ্ডতাটো সিহঁতৰ এৰা নাই মানুহজন কি কিবা চলাই আহিছিল নে কি মানুহজন চাইকেলখন লৈ চলাই আহি আছিল তাকো ৰাস্তাৰ বাহিৰত মানে আহি আছে সোণাপুৰৰ পৰা আহি আছে কওকচোন মাতিছে কি হৈছিলে কওকচোন মই যিখিনি দেখিছোঁ গাড়ীখন কমেও 80 স্পীডত আহিছিলে ক'ৰ পৰা আহি আছিলে গুৱাহাটী মুখা হৈ নগাঁৱৰ পৰা গুৱাহাটী মুখা হৈ আহি আছিলে আহি থাকি মানুহজন চাইকেল চলাই থকা মানুহজনক মানে মানুহজনক যিটো ধাক্কা মাৰিছে মানুহজন ওপৰত উৰি গৈছে 80ৰ ওপৰত আছে স্পীডত মই নিজে দেখিছোঁ আমি বাৰান্দাত বহি আছো তাতে চাই আছো 80ৰ ওপৰত আছে আৰু এই মানুহগৰাকী যিগৰাকী চলাইছে লাইচেঞ্চ আছে নে নাই কি আছে নে নাই চাওক